কথাখিনি অকণমান গুৰুত্বপূৰ্ণ, মনোযোগেৰে শুনিব। যিবিলাক খাদ্য শস্য আমি দৈনিক খাই গৈ আছোঁ, যেনেকৈ ফল মূল, শাক পাচলি ইত্যাদি, এই খাদ্য শস্যবোৰ যদি আমি নিজেই অৰ্গেনিক হিচাপে ঘৰতে খেতি বাতি কৰি উৎপাদন কৰি খাইছোঁ, ভাল কথা, তাৰ কোনো ক্ষতি নাই। কিন্তু যদি এই খাদ্য শস্যখিনি বেলেগে অধিক লাভৰ বাবে, অধিক উৎপাদনৰ বাবে, মানে অধিক মুনাফাৰ বাবে এই সাইণ্টিফিক ফাৰ্টিলাইজাৰ্ছ, পেষ্টিচাইডছ অৰ্থাৎ কৃত্ৰিম সাৰ বা এই কীটনাশক ঔষধ এইবোৰ ব্যৱহাৰ কৰি উৎপাদন কৰিছে, আৰু যদি আমি সেইবিলাক খাদ্য শস্য দৈনিক খাই গৈ থাকোঁ, ইয়াৰ যিটো কুপ্ৰভাৱ আমি সচৰাচৰ গম নাপাওঁ, কিন্তু এই লাহে লাহে আমাৰ বডিত বেমাৰৰ শিপা পাতে। গতিকে সেই খাদ্য শস্যখিনি যদি আমি অকণমান শুধৰাই খাওঁ, কাৰণ উপায় নাই, আমি সেয়াই খাব লাগিব, আৰু যিমান দিন জীয়াই থাকিম আমি সেয়াই খাব লাগিব। গতিকে যদি আমি অকণমান শোধন কৰি খাওঁ, মানে যদি আমি পেষ্টিচাইডছ ৰিমুভ কৰি খাওঁ, আমাৰ ক্ষতিটো কম হ'ব। এটা সহজ উপায় আছে, যিখিনি পাচলি বা ফল মূল আপোনালোকে খাবলৈ ল'ব, সেইখিনি খোৱাৰ আগত কমচে কম 15 মিনিট সময় নিমখ পানীত তিয়াই থ'ব। 1 লিটাৰ পানীৰ পৰিৱৰ্তে 4 চামুচ নিমখ ব্যৱহাৰ কৰিব। সেই অনুপাতে আপোনালোকে পাচলি বা ফল মূলৰ সংখ্যা অনুযায়ী পানী বহাই ল'ব পাৰে, নিমখ বহাই ল'ব পাৰে। ঠিক আছে, এনেকৈ কৰিলে ৰিচাৰ্চ অনুসৰি গম পোৱা যায় যে আপোনাৰ 70 to 85% পেষ্টিচাইডছ ৰিমুভ হৈ যায়। 100% নহ'লেও যদিও 70 বা 85% ৰিমুভ হয়, কমচে কম আমাৰ ক্ষতিৰ যিটো পৰিমাণ সেইটো কমি যাব। কাৰণ আমি যিমান দিন জীয়াই থাকিম আমি এয়াই খাব লাগিব। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। গতিকে এই ভিডিঅ'টো প্ৰত্যেকজন ৰান্ধনীয়ে গম পোৱাকৈ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব।